নমস্কাৰ সকলো ৰাইজ আৰু কংগ্ৰেছ কৰ্মী সকললৈ মোৰ এটা নিবেদন আজি যে মই মোৰ দৃষ্টিগোচৰ হৈছে একাংশ সংবাদ মাধ্যমত প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ যোৱাৰ পাছত মোৰ নামো ওলাইছে ময়ো বিজেপিলৈ যাম বুলি আজি একাংশ সংবাদ মাধ্যমত মোৰ দৃষ্টিগোচৰ হৈছে এই কথাটো প্ৰচাৰ হোৱা আৰু মই নিজে নাই শুনা যদিও মোৰ কোনোবা শুভাকাংক্ষীয়ে মোক জনাইছে যে ক'ৰবাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেনে এটা মন্তব্য কৰিছে। মই এই সন্দৰ্ভত পুনৰ স্পষ্টীকৰণ দাঙি ধৰি কওঁ যে মই বিজেপিত যোৱাৰ কোনো ধৰণৰ প্ৰশ্ন আহিব নোৱাৰে। মোৰ আদৰ্শৰ লগত কোনো মিল নাই। মই মৰিম, জন্ম হৈছোঁ এজন কংগ্ৰেছ কৰ্মী হিচাপে আৰু মই মৰিমো এজন কংগ্ৰেছ কৰ্মী হিচাপে। গতিকে মই বিজেপিলৈ যোৱা হ'লে বহু আগেই যাব পাৰিলোহেঁতেন যেতিয়া মোলৈ অফাৰ আহিছিল। আৰু মই কোনোবাই প্ৰশ্ন কৰিব পাৰে মই তৃণমূল কংগ্ৰেছলৈ গৈছিলোঁ, মই কংগ্ৰেছৰ ওপৰত খং কৰি মোৰ যথেষ্ট খং আছিলে, আৱেগ আছিলে, মোক বিশ্বাসঘাতকতা কৰাৰ কাৰণে মোৰ একাংশ সতীৰ্থই, সেইকাৰণে মই খঙত তৃণমূললৈ গৈছিলোঁ। কিয় গৈছিলোঁ মই তৃণমূললৈ? মই বিজেপিক প্ৰতিশোধ ল'বলৈ গৈছিলোঁ, কাৰণ তৃণমূলেই বিজেপিক আটাইতকৈ শক্তিশালীভাৱে ফাইট কৰি থকা পাৰ্টি হৈছে তৃণমূল। কিন্তু পাৰ্থক্যটো হ'ল সেইটো পাৰ্টি বেংগলৰ পাৰ্টি। বেংগলৰ পাৰ্টিৰ কাৰণে আমাৰ অসমত সেই পাৰ্টিৰ গ্ৰহণযোগ্যতাটো নাই আৰু সেইকাৰণেই মই পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিছোঁ। যোৱা হ'লে মই তেতিয়াই যাব পাৰিলোহেঁতেন বিজেপিৰ লগত ফাইট কৰিবৰ কাৰণেহে মই তৃণমূললৈ গৈছিলোঁ। যি কি নহওক মই কংগ্ৰেছ কৰ্মী, সদায় কংগ্ৰেছ কৰ্মী হৈ থাকিম, মৰিমো কংগ্ৰেছ কৰ্মী হিচাপে। কোনো কংগ্ৰেছ কৰ্মীক, কোনো ৰাইজক এনেধৰণৰ ভুৱা ষড়যন্ত্ৰমূলক বাতৰিত প্ৰৰোচিত নহ'বৰ বাবে, বিভ্ৰান্ত নহ'বৰ বাবে মই আবেদন জনাইছোঁ। ধন্যবাদ। জয় আই অসম, জয় ভাৰতীয় জাতীয় কংগ্ৰেছ।